বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম ইতিমধ্যে DWৰ LP আৰু UPৰ সেকেন্ড ফেজ যেটো ডকুমেন্ট ভেৰিফিকেশন হেতুৰ এখন প্ৰথম লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছিলে আৰু তাত বহুতো ক্যান্ডিডেটছে প্ৰায় 1700 প্লাস ক্যান্ডিডেটছে ডকুমেন্ট ভেৰিফিকেশনৰ বাবে সিলেকশন হৈছিলে আৰু সেই নটিছতে এটা কথা কিন্তু উল্লেখ কৰিছিলে যে Second phase document verification পুনৰ এখন second list প্ৰকাশ পাব যিখন লিষ্টত 1 জুলাই তাৰিখৰ পৰা 4 জুলাই তাৰিখৰ ভিতৰত ক্যান্ডিডেট সকলৰ LP আৰু UP পোষ্টসমূহৰ বাবে ডকুমেন্ট ভেৰিফিকেশনৰ বাবে তেওঁলোকক মতা হ'ব আৰু আজি এখন নটিছ আহিছে DW ফালৰ পৰা ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন আসাম ইয়াৰ ফালৰ পৰা আহিছে এই নটিছখনত উল্লেখ আছে যে In continuation to this office notification, yat notification number to dia ase, bite number, advertisement number. It is for information of all concerned that the second phase of physical document verification of the candidates who have successfully submitted their online application and uploaded the relevant document in support of their candidature against advertisement bite number. Jito apnalkor advertisement ulaisile, tar bite number to dia ase. For recruitment to the post of regular teachers in LP and UP schools under DW Assam is scheduled as follows. গতিকে 1 তাৰিখ ইয়াত ডেটটো দিছে 17/2025 to 4/7/2025 আৰু ৰিপৰ্টিং টাইম দিছে আপোনালোকৰ যিখিনি সময় ইয়াত আপোনালোকে লিষ্ট আৰু টেবুল ওয়াইজ টাইম ওয়াইজ আপোনালোকৰ যেটো লিষ্ট আহিছে তাৰ 1 ঘণ্টাৰ আগত আপোনালোকে নিৰ্দিষ্ট ভেনুত উপস্থিত হ'ব লাগিব আৰু ভেনুটো দিয়া হৈছে ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি ইন্টাৰনেশনাল গেষ্ট হাউস খানাপাৰা গুৱাহাটী 781002 আৰু ইয়াত লিষ্টখন আপোনালোকে দেখিছে 1619 ৰ পৰা যি লিষ্ট আহিছে আগতে 1618 জনক মতা হ'ল প্ৰথমখন লিষ্টত 1700 মতা নাছিলে 1619 জন মাতিছিলে আৰু তাৰ পৰা কন্টিনিউ কৰিছে যি সকল থাকি গৈছে আৰু 1 জুলাইৰ পৰা আপোনালোকৰ টেবুল নাম্বাৰ 1 টেবুল নাম্বাৰ 2 আৰু হেইদৰে আপোনালোকৰ কিছুমানৰ 10 বজাৰ পৰা 1:30 বজাৰ ভিতৰত হ'ব ভেৰিফিকেশন আৰু কিছুমানৰ পিছবেলা হ'ব হেইদৰে আপোনালোকে যদি চাই LP আৰু UP ত পুনৰ কিন্তু বহুত হাজাৰ প্ৰাৰ্থীক মতা হৈছে কিমান জনক ডকুমেন্ট ভেৰিফিকেশনত মাতিছে আপোনালোকে এই লিষ্টৰ হেকলৈ দেখিব মই ইয়াত দেখাই দিছো আপোনালোকে লিষ্টটো চাব একেবাৰে আমি যদি হেকৰ লিষ্টটো চাও 73 তাত দেখিব 3572 অৰ্থাৎ 3572 জন প্ৰাৰ্থীক সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশনত মতা হৈছে আৰু 4 জুলাই 2:30 বজাৰ পৰা 6 বজালৈকে এই সেকেন্ড ফেজ ভেৰিফিকেশনটো কমপ্লিট হ'ব আগতেও অলপ প্ৰাৰ্থীক বহু হাজাৰ প্ৰাৰ্থীক মতা হৈছিল 5550 টা পোষ্টৰ বাবে যি LP UP বিজ্ঞাপন প্ৰকাশ পাইছিল আৰু এতিয়া সেকেন্ড ফেজ ভেৰিফিকেশনত প্ৰথমতে ফাৰ্স্ট লিষ্ট উলালে আৰু আজি সেকেন্ড লিষ্টটো প্ৰকাশ কৰি দিছে যেহেতু 1 তাৰিখৰ পৰা আছে সকলো প্ৰাৰ্থী হাজু হ'ব লাগিব অলপ আগতীয়াকৈ উলিয়াই দিছে লিষ্টখন আৰু কেইটামান নোট আছে আপোনালোকে নোট কেটা আপোনালোকে চাব প্ৰথমটো দিছে the candidates are hereby asked to comply the notice regarding proof of in service teacher যদি আপোনালোকে নায়জৰ আন্ডাৰত ইন সাৰ্ভিস টিচাৰ আছিল আপোনালোকে কিন্তু যিখিনি আপোনালোকৰ বাবে ক্ৰাইটেৰিয়া আছিল হেখিনি ফুলফিল হোৱাকৈ যি যত ডকুমেন্ট আপোনাৰ ক্যান্ডিডেটচাৰৰ এগেইনষ্টত দৰকাৰ হয় বা প্ৰয়োজন হয় আপুনি লগত লৈ যাব লাগিব আৰু দ্বিতীয় পইণ্টটো হৈছে the candidates are requested to bring self-attested photocopy set of all documents along with the relevant documents in original at the time physical document verification আপোনালোকে যি যত ডকুমেন্ট ভেৰিফিকেশনৰ বাবে অৰিজিনাল ডকুমেন্ট প্ৰয়োজন হয় HSLC টো আপোনাৰ ডিগ্ৰী লেভেল উইথ প্ৰফেশনাল ডিগ্ৰী বা আপোনালোকৰ DLED ৰ ডিপ্লোমাটো যি যত আছে আৰু লগতে আপোনালোকৰ আধাৰ কাৰ্ড আইডেন্টিটি প্ৰুফ হিচাপে PRC বা আপোনালোকৰ এক্সট্ৰা যদি কিবা কাষ্ট ক্যাটেগৰী সাৰ্টিফিকেট আছে তাৰো আপোনালোকে সেলফ এটেস্টেড ফটোকপি সেট লৈ যাব লাগিব আৰু যদি আপোনালোকে নিজৰ ৰাজ্যক আপোনালোকে প্ৰতিনিধিত্ব কৰে নেশনাল লেভেলত কালচাৰেল ক্ষেত্ৰত হওক বা ফাইন আৰ্টছৰ ক্ষেত্ৰত হওক বা আপোনালোকৰ NCC ABC যি সাৰ্টিফিকেটে নাথাকক লাগে সকলো আপোনালোকে সেলফ এটেস্টেড ফটোকপি লৈ যাব লাগিব আৰু যদি কিবা আপোনালোকৰ নামৰ এগেইনষ্টত ভুল আছে এৰৰ আছে কোড এফিডেভিট আপোনালোকে বনাইছে তাৰো কিন্তু আপোনালোকে জেৰক্স কপি লগত ৰাখিব কেতিয়াবা অৰিজিনাল চাই আৰু কেতিয়াবা জেৰক্স কপি ৰাখে গতিকে আগতীয়াকৈ লৈ যাব আৰু যেটো আপোনালোকে অনলাইন কৰোতে আপোনালোকৰ এটা একনলেজমেন্ট
ৰিপৰ্ট থাকে আপোনাৰ গোটেই প্ৰফাইল ৰিপৰ্ট এটা থাকে সেই অনলাইন কৰা এপ্লিকেশ্যনৰ আপোনালোকে দুটা তিনিটা কপি প্ৰায় দুটামান আপোনালোকে একনলেজমেণ্ট অফ অনলাইন এপ্লিকেশ্যনৰ লৈ যাব আৰু যদি আপোনালোকে মাল্টিপল পোষ্টত কৰিছে তেনেহ'লে তেতিয়াও আপোনালোকে লৈ যাব কিন্তু আৰু যিকোনো ক্ষেত্ৰত আপোনালোকে যদি কিবা ফ্ৰডৰ আশ্ৰয় লয় বা আপোনালোকে মিছ ৰিপ্ৰেজেণ্টেশ্যন কৰে ফ্ৰড কৰে কিবা কিবি মিছাৰ আশ্ৰয় লয় তেনেহ'লে আপোনালোকক কিন্তু কেঞ্চেল কৰিব পাৰে আৰু এটা ইয়াত দিছে পুনৰ আপোনালোকে চাব আকৌ এখন লিষ্ট ওলাব সেইখন লিষ্টটো ইয়াত ডেটটো দি দিছে যে the third list of second phase of physical document verification will be started from 5th July 2025 গতিকে এটোৰ পৰা এটা প্ৰমাণ হয় যে এতিয়া আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন যথেষ্ট 5550 জনৰ ঠাইত আৰু সকে অত্যধিক তাতকৈ বেছিকৈ মাতিব আৰু হেকত টপত থকা 5550 গৰাকীকে ক্যাটেগৰি ওয়াইজ নিযুক্তি দিয়া হ'ব আৰু হেইভাবে যেহেতু 5 জুলাইৰ পৰা স্টাৰ্ট হ'ব থাৰ্ড লিষ্টৰ সেকেন্ড ফেজ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন গতিকে 3 জুলাই তাৰিখ মানে আপোনালোকে 2-3 জুলাই ভিতৰত আপোনালোকে থাৰ্ড লিষ্টখনো পাই যাব যত আপোনালোকে খুব কম নম্বৰৰ বাবে আপোনালোকে এতিয়ালৈকে ফিজিক্যাল ভেৰিফিকেশনত আপোনালোকক নাই মতা আপোনালোক সংখ্যত আছে যে আমাকনো কিয় নাই মতা চিন্তা কৰিব নালাগে থাৰ্ড লিষ্টখনো আহি আছে সেকেন্ড ফেজ ফিজিক্যাল ভেৰিফিকেশনত একেটা ভেনুতে হ'ব খালি আপোনালোকে যি সকলক আপোনালোকৰ নাই মতা এতিয়ালৈকে সেইখিনি বিশেষ চিন্তিত হোৱাৰ প্ৰয়োজন নাই আৰু যদি থাৰ্ড লিষ্ট যেতিয়ে পাও এতিয়া যেনেকৈ আমি সেকেন্ড লিষ্ট সেকেন্ড ফেজ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ সেকেন্ড লিষ্টখন পাওতে আমাৰ ইউটিউবত আমি আপোনালোকক ইনফৰমেশনটো জনাই দিছো তেনেকৈ থাৰ্ড লিষ্ট আহিলো আপোনালোকক আমি জনাই দিবলৈ চেষ্টা কৰিম কিন্তু আপোনালোকে তাৰ বাবে যি সকলে ফাৰ্স্ট ভিজিট কৰি আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আমি ভিডিও আপলোড কৰিলে আপোনালোকে যাতে নটিফিকেশন সমূহ পাব পাৰে তাৰ বাবে সাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ আৰু এটা কথা বহুতে যেহেতু এই লিষ্টখন বিচাৰিব আপোনালোকে কমেন্টত যে লিষ্টখন ক'ত পাম আপোনালোকে ওয়েবসাইটতটো পাবই নতুবা আপোনালোকে যি সকলে বিচাৰি নাপায় আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব আমি ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক দি দিম আৰু আমাৰ এটা হোৱাটসএপ চেনেলো আছে তাৰ লিংকো আমি ডেসক্ৰিপচনত দি থম আপোনালোকে তাত জয়েন হৈ লব আৰু মিডিয়াত যাব বহুতে জয়েন হোৱাৰ পিছত পুনৰ বাৰে বাৰে তেওঁলোকে সেন্ড কৰি থাকিবলৈ কয় ফাইলটো গতিকে আপোনালোকে কি কৰিব মিডিয়াত যাব টেলিগ্ৰাম চেনেলত গৈ তাতে আপোনালোকে যেটো ফাৰ্স্ট ফাইল পাব হেতু ডাউনলোড কৰি লব পিডিএফ টো ডাউনলোড কৰি লব তেতিয়ে পাই যাব নহলে কি হয় এবাৰ যেতিয়া সেন্ড কৰি দিয়া হয় টেলিগ্ৰাম চেনেলত তাৰ পিছত যদি কোনোবা জয়েন হৈ গৈ থাকে তেনেহলে পুনৰ তেওঁলোকে ৰিকুৱেষ্ট কৰি থাকে আৰু বাৰে বাৰে যদি গ্ৰুপত একেটা ফাইলকে শেয়াৰ কৰি থকা হয় বহুতে অশান্তি পায় গতিকে আপোনালোকে নিজেই টেলিগ্ৰাম চেনেলত গৈ মিডিয়াত গৈ ফাইলত গৈ যেটো পিডিএফ প্ৰথম দেখিব হেতু আপোনালোকে ডাউনলোড কৰি ললে আপোনালোকে এই যেটো সেকেন্ড লিষ্ট আহিছে সেকেন্ড ফেজ ভেৰিফিকেশনৰ ডকুমেন্ট ভেৰিফিকেশনৰ বাবে DWLPUP এই ফাইলটো আপোনালোকে পাই যাব পাৰিব ঠিক আছে ধন্যবাদ